সকলোকে আদৰণি জনাইছো ৰঙালী 4-5-6 তাৰিখে আজি আমাৰ দলটো আমাৰ অল ইয়ংষ্টাৰ্ছ আমাৰ ভলণ্টিয়াৰ্ছ হৈছে তেওঁলোকে আমাৰ লগত কাম কৰিছে গোটেই ইতিমধ্যে দলটো সাজু হৈছে মই দেখুৱাব খুজিছো এইটো আমাৰ মেইন ষ্টেজ এৰিয়া ইয়াতে ষ্টেজ পাৰফৰ্মেঞ্চ হ'ব হেঙাৰৰ ভিতৰত সেইটো বহুত দূৰলৈকে থাকিব এইটো চাইডে ফুড ষ্টল এৰিয়া এইটো ফুড ষ্টল এৰিয়া হ'ব কামবোৰ হৈ আছে এইটো এটা হিপ হপ ষ্টেজ হ'ব হিপ হপ ষ্টেজটোত প্ৰায় 200 মান হিপ হপ আৰ্টিষ্ট আহিব আৰু এইফালে যদি চাই এইটো হেঙাৰটোত আমি প্ৰায় 150 মান ষ্টল হ'ব ইয়াতে আমাৰ হস্তশিল্পৰ বৃহৎ প্ৰদৰ্শন হ'ব আৰু ইয়াতে মাছৰ এটা ডাঙৰ প্ৰদৰ্শন কৰা হৈছে আৰু ইয়াতে এবাৰ আমাৰ বিভিন্ন সামগ্ৰী অসমৰ থলুৱা উদ্যোগীসকল থলুৱা সংগঠনসমূহে ইয়াতে এক্সিবিট কৰিব আপোনালোকে চব বস্তু কিনিব পাৰিব ৰঙালীত আপুনি দিনটো জোৰা এটা এণ্ট্ৰি ফ্ৰী প্ৰৱেশ বিনামূলীয়া সো ৰাতিপুৱাই আহি আপোনালোকে ইয়াত গুড়ৰ পৰা আৰম্ভ কৰি মাছৰ পৰা আৰম্ভ কৰি পনীৰৰ পৰা আৰম্ভ কৰি গাখীৰ আইচক্ৰীম কাপোৰ বিভিন্ন বস্তু কিনিব আৰু কৃষক সমাজৰ আমাৰ অসম এগ্ৰিকালচাৰ পৰা ডাঙৰ এক্সিবিশ্যন হ'ব আমাৰ কৃষকৰ সামগ্ৰী হৰ্টিকালচাৰ প্ৰডাক্টছ এড কৰা হ'ব এবাৰ ৰঙালীত আমি কেইজনমান কৃষকক সম্বৰ্ধনা জনাম কাৰণ কৃষক বুলি ক'লে আমি কওঁ যে কৃষক সন্মানটো প্ৰকৃত হয়তো নিদিওঁ আমি মৎস্য ব্যৱসায়ী কিছুমানক সম্বৰ্ধনা জনাম এজন ভাল কৃষকক সম্বৰ্ধনা জনাম এবাৰ কেইজন উদ্যোগীক সন্মান এজন উদ্যোগী নেটফিৰ পৰা এজন উদ্যোগী আমি লৈছোঁ ৰাজীৱ তেখেতে 4টামান লোন ল'লে আৰু প্ৰত্যেকটো লোন তেওঁ সময়ত ৰিপে' কৰিছে আৰু লাহে লাহে আগবাঢ়ি গৈছে মেইন ষ্টেজটোত আমি তেখেতসকলক সম্বৰ্ধনা জনাম আৰু মেইন ষ্টেজত আমি মৃদুলা বৰুৱা গৌতম শৰ্মা অনুৰাধা শৰ্মা পূজাৰী নুৰুদ্দিন আহমেদ ইত্যাদিক সম্বৰ্ধনা জনাব আৰু মেইন ষ্টেজত আপোনালোকে গম পাইছে চাগে ইয়াতে বলিউড ছিংগাৰ আহিব আমাৰ নীৰজ শ্ৰীধৰ আৰু বম্বে ভাইকিংছ ভাৰতৰ এজন টপ ৰেপাৰ আহিব দিনু জেমছ আৰু অসমৰ অতি জনপ্ৰিয় শিল্পীসকল আহিব জুবিন গাৰ্গ আহিব 4 তাৰিখে বিশ্বৰুত শইকীয়া ঋতিশা শৰ্মা প্ৰথম দিনা শনিবাৰে নীল আকাশে পাৰফৰ্ম কৰিব তৰালী শৰ্মা পাৰফৰ্ম কৰিব আমাৰ অৰূপজ্যোতি বৰুৱা কাল্টিভেটাৰ্ছে পাৰফৰ্ম কৰিব দেওবাৰৰ দিনাখন বাকী বলিউড ছিংগাৰৰ লগতে আমাৰ ঋষা ভৰদ্বাজে কৰিব প্ৰবীণ বৰাই কৰিব চ' অসমীয়া থলুৱা মিউজিচিয়ানসকলে পাৰফৰ্ম কৰিব লগতে ফেশ্বন শ্ব' হ'ব 3টা সন্ধিয়া ফেশ্বন শ্ব' হ'ব হিপ হপ ষ্টেজত মই ক'লোঁ 200মান হিপ হপ আৰ্টিষ্টে পাৰফৰ্ম কৰিব ফুড ষ্টল থাকিব 40টামান ফুড ষ্টল ইয়াত থলুৱা খাদ্যৰ লগতে মাল্টি কুজিন ফুড পাব আৰু ইয়াত আৰু যিটো আমাৰ খাদ্য এটা কম্পিটিশ্যন হ'ব বৃহৎ কম্পিটিশ্যন হ'ব অসমীয়া ভেজিটেৰিয়ান অসমীয়া নন ভেজিটেৰিয়ান বহুত পৰ্যটক আহিব কাৰণ বস্তু কিনিবলৈ আহিব থলুৱা খেল ধেমালি হ'ব আৰু এটা ডাঙৰ আৰ্ট এক্সিবিশ্যন হ'ব চ' আমাৰ অসম চৰকাৰৰ পৰা আৰম্ভ কৰি বাকী থলুৱা উদ্যমী হোটেল এছ'চিয়েশ্যন টুৰ অপাৰেটৰ এছ'চিয়েশ্যন সকলো লগ হৈ ৰঙালী কৰা হৈছে আৰু প্ৰৱেশ বিনামূলীয়া সকলোকে আহ্বান জনাইছোঁ আহক খানাপাৰা ফিল্ডত অসমৰ সৰ্ববৃহৎ সংগঠিত ফেষ্টিভেল ৰঙালী আয়োজন কৰা হৈছে সকলোকে নিমন্ত্ৰণ জনাইছোঁ ধন্যবাদ